ফেমিনাৰ বেটুপাতত জিলিকিলে অসমৰ দীপন্দিতা ঢেকিয়াজুলিৰ নিবাসী মেজৰ ডাক্তৰ দীপন্দিতা কলিতাই কঢ়িয়াইছে এইটো গৌৰৱ। অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হিচাপে সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে দীপন্দিতাই। ফেমিনাৰ বেটুপাতত কৰ্ণেল ছফিয়া কুৰেশ্বীৰ লগত দীপন্দিতা সহ 8গৰাকী বীৰাংগনা অপাৰেশ্যন সিন্দুৰৰ মূল মহিয়সী নাৰী যোদ্ধা কৰ্ণেল ছফিয়া কুৰেশ্বী ফিলিপাইন্সত MBBS ডিগ্ৰী সম্পূৰ্ণ কৰি ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছিল দীপন্দিতাই আৰু সেনা বাহিনীত চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছে ডাক্তৰ দীপন্দিতা কলিতাই। ডাক্তৰ দীপন্দিতা কলিতাৰ স্বামী ডাক্তৰ সাৰংগ মাতেও এগৰাকী চিকিৎসক। কন্যাৰ সাফল্যত এটা উৎফুল্লিত হৈ পৰিছে পিতৃ প্ৰবীণ চন্দ্ৰ কলিতা আৰু মাতৃ পাৰ্বতী কলিতা। ফেমিনাৰ বেটুপাতত এনেদৰে জিলিকি উঠিছে অসম কন্যা দীপন্দিতা। আমি সেই বেটুপাতটো আপোনালোকক দেখুৱাইছোঁ স্বাধীনতা দিৱসৰ উপলক্ষে, যিটো ফেমিনাৰ বিশেষ এই বেটুপাতৰ ব্যৱস্থা কৰা হৈছে আৰু এই বেটুপাতত দেখিবলৈ পোৱা গৈছে দেশৰ বীৰাংগনাসকলক। ফেমিনাৰ বেটুপাতত জিলিকিল অসমৰ দীপন্দিতা ঢেকিয়াজুলিৰ নিবাসী মেজৰ ডাক্তৰ দীপন্দিতা কলিতাই কঢ়িয়াইছে এতিয়া গৌৰৱ। অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হিচাপে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে দীপন্দিতাই। ফেমিনাৰ বেটুপাতত কৰ্ণেল ছফিয়া কুৰেশ্বীৰ সৈতে দীপন্দিতা সহ 8গৰাকী বীৰাংগনাক দেখিবলৈ পোৱা গৈছে। অপাৰেশ্যন সিন্দুৰৰ মূল মহিয়সী নাৰী যোদ্ধা কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু ছফিয়া কুৰেশ্বীৰ লগত একেলগে দেখিবলৈ পোৱা গৈছে অসম কন্যাগৰাকীক ফিলিপাইন্সত MBBS ডিগ্ৰী সম্পূৰ্ণ কৰি ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছিল দীপন্দিতাই। সেনা বাহিনীত চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছে ডাক্তৰ দীপন্দিতা কলিতাই আৰু ডাক্তৰ দীপন্দিতা কলিতাৰ স্বামী ডাক্তৰ সাৰংগ মাতেও এগৰাকী চিকিৎসক। কন্যাৰ এতিয়া সাফল্যত উৎফুল্লিত হৈ পৰিছে পিতৃ আৰু মাতৃ। পিতৃ প্ৰবীণ চন্দ্ৰ কলিতা, মাতৃ পাৰ্বতী কলিতা এতিয়া উৎফুল্লিত হৈ পৰিছে। হিচাপে মই যথেষ্ট গৌৰৱান্বিত যে মোৰ ভণ্টি চিকিৎসক হোৱাৰ লগতে বৰ্তমান মেজৰ ৰেংকত আছে ভাৰতীয় সেনাত। তেওঁ ফেমিনা ইণ্ডিয়া মেগাজিনত যিহেতু বেটুপাতত কৰ্ণেল ছফিয়া কুৰেশ্বীৰ সৈতে একে শাৰীতে একে স্থান লাভ কৰিবলৈ সক্ষম হৈছে, সেয়া আমাৰ বাবে গৌৰৱৰ কথা। আৰু বিশেষকৈ যিহেতু ঢেকিয়াজুলিৰ দৰে এখন সৰু নগৰৰ পৰা গৈ এইখিনি স্থান পাবলৈ সক্ষম হৈছে যথেষ্ট কষ্টৰ মাজেৰে মেজৰ দীপন্দিতা কলিতা তেওঁ আগবাঢ়িছে। আৰু আচলতে পেৰাচুট ৰেজিমেণ্ট বুলি যিটো কয় এইটো এটা এলিট ৰেজিমেণ্ট আৰু আৰ্মি মেডিকেল কৰ্পছৰ মাত্ৰ কেইগৰাকীমানহে এনেধৰণৰ যোদ্ধা মহিলা আছে যিদৰে আচলতে এই এলিট গ্ৰুপটোৰ এটা মেম্বাৰ, যাৰ মাজত মোৰ ভণ্টিও এগৰাকী। গতিকে অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ হিচাপে তেওঁ সুখ্যাতিৰে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পৰা এই গোটেই কৰ্চটো কৰিছে আৰু যিকোনো ধৰণৰ পৰিস্থিতিত এতিয়া আচলতে তেওঁ কমাণ্ডো ট্ৰেইনিং লৈছে। তেওঁ যিকোনো ধৰণৰ এটা পৰিস্থিতিত গৈ পেলাই সন্মুখৰ পৰা নেতৃত্ব দিব পৰা এটা কেপাচিটি বৰ্তমান তেখেতৰ আছে। আৰু ফিলিপিন্সত MBBS কৰি উঠি তেওঁ ভাৰতলৈ আহি পেলাই অন্যান্য কাম কৰি উঠি 4 বছৰ পূৰ্বেই ভাৰতীয় সেনাত তেওঁ চাকৰি লাভ কৰিবলৈ সক্ষম। মই পিতৃ হিচাপে বহুতেই সুখী অনুভৱ কৰিছোঁ, কাৰণ তাই সৰুৰ পৰাই বহুত এইবিলাক ক্ষেত্ৰত আগ্ৰহ আছিলে। তাই MBBS পাছ কৰাৰ পিছত ডিফেন্সত সোমোৱাৰ পিছত তেওঁলোকৰ মেডিকেলত বাহিৰেও স্পেচিয়েল ট্ৰেইনিং যেনেকৈ কামাণ্ডো ট্ৰেইনিং, পেৰাট্ৰুপিং এইবিলাক ট্ৰেইনিং তাই কৰিছে। আৰু তাই এইটো গৌৰৱৰ বিষয়, অসমৰ প্ৰথম মহিলা পেৰাট্ৰুপাৰ হৈছে তাই। ফেমিনা ইণ্ডিয়াত নাম ওলোৱাৰ কাৰণে কুৰেশ্বীহঁতৰ লগত মোৰ সদায় ব্যাখ্যা কৰিব নোৱাৰা অৱস্থা আৰু খুবেই ভাল লাগিছে। দেৱেন্দ্ৰ গ্ৰীণ গ্ৰুপত ক্লাছ 10লৈ পঢ়িছে। তাই তেতিয়াৰ HSLC পাছ কৰাৰ পিছত দৰং কলেজত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। তাৰপিছত তাই ফৰেইনত মেডিকেল পঢ়িব যায়। ফিলিপাইন্সৰ মেনিলাত তাই MBBS কমপ্লিট কৰি আহে। কমপ্লিট কৰি অহাৰ পিছত এইমছত তাই ইণ্টাৰ্ণশ্বিপ এবছৰ কৰে। ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত তাই আমাৰ দিল্লীৰ কেইবাখনো হস্পিটেলত চৰকাৰী হস্পিটেলত কাম কৰিছে।
কাম শেষ হোৱাৰ পিছত যেতিয়া তাই ডিফেন্সত পাই গ'ল তেতিয়া তাই মানে আৰ্মি মেডিকেলত জইন কৰিলে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।